মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় নম্বৰ 4ত থকা কি কৈছে ৰকাৰ, এইটো আমি ৰকাৰ এইটো আজি আমি শিকিম। প্ৰথমে কি কৈছে শুনি ক আহা, এইবোৰ আমি পঢ়িম। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি আৰ পৰা কি হয়, আমি আগতে পাইছো আৰ পৰা আকাৰ। ঠিক তেনেকৈ এইটো হৈছে ৰৰ পৰা কি হয়, ৰৰ পৰা এইটো হৈছে ৰকাৰ। আৰ পৰা যেনেকৈ আকাৰ হয় ঠিক তেনেকৈ ৰৰ পৰা কি হয়, এইটো ইয়াৰ নাম হৈছে, এই চিহ্নটোৰ নাম হৈছে ৰকাৰ। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি গ যোগ ৰ কি হয় গয় ৰয় গ্ৰ, এইটো হৈছে কি গয় ৰয় গ্ৰ, গয় ৰয় গ্ৰ আৰু হ কি হয় গ্ৰহ। তাৰপিছত ম যোগ ৰ কি হয় ময় ৰয় ম্ৰ, কি হ'ব এইটো ময় ৰয় ম্ৰ। দন্তেৰ ন আৰু ময় ৰয় ম্ৰ কি হয় নম্ৰ। তাৰপিছত এইটো তালবেৰ খ যোগ ৰ কি হয় তালবেৰ ক্ষয় ৰয় শ্ৰ, এইটো হ'ব কি বদ হস্যইকাৰে বি ছয় ৰয় শ্ৰ, তাতে আকাৰ আৰু ম কি হয় বিশ্ৰাম। তাৰপিছত ঘ যোগ ৰ কি হ'ব ক্ষয় ৰয় ঘ্ৰ, এইটো হ'ব কি ক্ষয় ৰয় ঘ্ৰ, ক্ষয় ৰয় ঘ্ৰ, তাতে আকাৰ আৰু মূৰ্ধন্য ন কি হয় ঘ্ৰাণ। তাৰপিছত এইটো হৈছে কি দন্তেৰ তয়াকাৰে তা আৰু ময় ৰয় ম্ৰ কি হয় তাম্ৰ, এইটো হৈছে আশ্ৰয়। এইটো হৈছে ছয় ৰয় শ্ৰ আৰু ম কি হয় শ্ৰম। তাৰপিছত এইটো দন্তেৰ দ যোগ ৰ কি হয় দন্তেৰ দয় ৰয় দ্ৰ, কি হ'ব এইটো দয় ৰয় দ্ৰ। ইয়াত চোৱা মধ্য হস্যইকাৰে মু আৰু দন্তেৰ দয় ৰয় দ্ৰ, তাতে আকাৰ কি হ'ল মুদ্ৰা। তাৰপিছত চোৱা, এইটো হৈছে দন্তেৰ ত যোগ ৰ কি হয় তয় ৰয় ত্ৰ, এনেকুৱা হ'ব লাগিছিল কিন্তু এইটো হৈছে ভুল, এনেকুৱা নহয়। কেনেকুৱা হ'ব, এইটো হ'ব কি দন্তেৰ তয় ৰয় ত্ৰ, প বদ হস্যইকাৰে বি আৰু দন্তেৰ তয় ৰয় ত্ৰ, কি হ'ল এইটো পবিত্ৰ। তাৰপিছত প যোগ ৰ কি হয় পয় ৰয় প্ৰ, পয় ৰয় প্ৰ, তাতে আকাৰ আৰু মূৰ্ধন্য কি হয় প্ৰাণ। এইটো হৈছে গ যোগ ৰ কি হ'ব গয় ৰয় গ্ৰ, অ গয় ৰয় গ্ৰ আৰু জ কি হয় অগ্ৰজ। তাৰপিছত এইটো দন্তেৰ দ ৰদ হস্যইকাৰে ৰি আৰু দন্তেৰ দয় ৰয় দ্ৰ, দৰিদ্ৰ, কি হ'ল এইটো দৰিদ্ৰ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। খালী ঠাইত ৰকাৰ বহুৱাই শব্দ সাজি পঢ়োৱা আহা। তোমালোকে এই ৰকাৰটো আনি এইবিলাকত লগাই দিবা, এই ডট ডট দি আছে এইবিলাকত ৰকাৰটো লগাই দিবা। ইয়াত চোৱা পয় ৰয় কি হয় পয় ৰয় প্ৰ, দন্তেৰ থ আৰু ম কি হয় প্ৰথম, এইটো হ'ব বিগ্ৰহ, এইটো হ'ব বিশ্ৰাম, এইটো হ'ব দ্ৰৱণ, এইটো হ'ব ম্ৰিয়মান, এইটো হ'ব দৰিদ্ৰ, এইটো হ'ব কি পয় ৰয় প্ৰ ল আৰু অন্তচিয় কি হয় প্ৰলয়, এইটো হ'ব কি পয় ৰয় প্ৰ, তাতে আকাৰ প্ৰা আৰু মূৰ্ধন্য ন কি হয় প্ৰাণ। তোমালোকে এইবোৰ বানান কৰি কৰি নিজে নিজে পঢ়িবা। তাৰপিছত কি কৈছে পঢ়ো আহা, তোমালোকে এইখন পঢ়িবা। মই এবাৰ কৈ দিছোঁ, কি কৈছে পৃথিৱীত অনেক প্ৰাণী আছে, তাৰে ভিতৰত কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। গৰু ঘৰচীয়া প্ৰাণী, বাঘ বনৰীয়া প্ৰাণী, ইয়াক ব্যাঘ্ৰ বোলা হয়। হৰিণ এবিধ নম্ৰ প্ৰাণী, নম্ৰ মানে হৈছে কি ভদ্ৰ শান্ত।